ছাৰৰ ছত্ৰছায়াতেই আমি সাংবাদিকতাৰ বাটেৰে আগবাঢ়িছিলোঁ। আজি ছাৰ আমাৰ মাজত প্ৰেৰণাৰ উৎস হৈ সদায় আছে। আজি আমি মৰিগাঁও জিলা সাংবাদিক সন্থাই আপুনি আচলতে আমাৰ লগত খুব অতি আপোন, আজি ধৰি নহয় বহু পুৰণা এটা সম্পৰ্ক আমাৰ গোটেই সাহিত্য আৰু সাংবাদিক ক্ষেত্ৰখনৰ লগত বিৰাজমান হৈ আছে। ছাৰে প্ৰতিটো সময়তেই আমাৰ লগত এক সাহসৰ মুক্ত প্ৰতীক হৈ ছাৰ আছে আৰু ছাৰ থকালৈকে আমাৰ মাজত আৰু ছাৰৰ সদায় আমি ছাৰৰ লগত আছোঁ আৰু ছাৰৰ আশা কৰিছোঁ ছাৰে সদায় লাভ কৰক আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাই ছাৰৰ ভৱিষ্যত এটা সুস্থ জীৱন আমি কামনা কৰিছোঁ আৰু এই চেগতে ছাৰৰ ভালে থাকক, শান্তিয়ে থাকক, এই আশা পোষণ কৰি মই মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৰফৰ ছাৰলৈ পুনৰ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা যাচিছোঁ। নমস্কাৰ। সকলোকে আপোনালোকে থকা দিকেইটা সাংবাদিক হিচাপে সত্য প্ৰদৰ্শন কৰাৰ চেষ্টা থাকিব লাগিব। মৰিগাঁও জিলাখনক আমি বিভিন্ন ধৰণৰ বিভিন্ন দিশৰ পৰা ধৰিব লাগিব, তাকে মই কামনা কৰিছোঁ আৰু আপোনালোকে সেই উদ্দেশ্যৰে কাম কৰিব বুলি মই অনুৰোধ জনাইছোঁ।